নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোনালোক সকলোকে আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আহিছে বিধানসভা নিৰ্বাচনৰ এতিয়া প্ৰস্তুতি চলাইছে প্ৰত্যেকটো দলেই এতিয়া নিৰ্বাচনৰ বাবে সাজু হৈছে আৰু নিৰ্বাচনী প্ৰচাৰ কাৰ্যত এতিয়া তেওঁলোক নামি পৰিছে। এতিয়া বিজেপি পাৰ্টিৰ তৰফৰ পৰাও নিৰ্বাচনী প্ৰচাৰৰ কাৰণে তেওঁলোকে যুঁজা আৰম্ভ কৰি দিছে আৰু বিজেপিৰ ফালৰ পৰা এতিয়া নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। মানে নিৰ্বাচনীৰ প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰকাশ কৰিছে বিজেপি পাৰ্টিৰ তৰফৰ পৰা। মানে আগন্তুক বৰ্ষত যদি এনডিএৰ চৰকাৰ আহে তেন্তে বিজেপিয়ে কি বস্তু আপোনালোকক সুবিধা প্ৰদান কৰিব, কি আঁচনিৰ সুবিধা দিয়াৰ লগতে কি ফ্ৰীকৈ বস্তু দিব সেই সম্পৰ্কত ঘোষণা কৰিছে। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই আজি আপোনালোকক জনাম যে বিজেপিয়ে আপোনালোকক আগন্তুক বৰ্ষত কি বস্তু বিনামূলীয়াকৈ বা কি আঁচনিৰ সুবিধা প্ৰদান কৰিব। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাণ্ডে গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতেই আপোনালোকক এটা ক্লিয়াৰিফিকেশ্যন দি লওঁ যে এই ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে কিন্তু বিজেপি ফালৰ পৰা মোক 1 টকাও দিয়া নাই বা এই ভিডিঅ'টো স্পন্সাৰ্ড ভিডিঅ' নহয়। যিহেতু বৰ্তমান সময়ত সামাজিক মাধ্যমত বহু ক্ৰিয়েটৰে পলিটিকেল পাৰ্টিবিলাকৰ সৈতে যোগ হৈ তেওঁলোকক ছাপোৰ্ট কৰি বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰি আহিছে। গতিকে তেনে সময়ত মই কিন্তু কোনো পলিটিকেল পাৰ্টিকে ছাপোৰ্ট নকৰোঁ আৰু এই ভিডিঅ'টোত কেৱল বিজেপিৰ যিবিলাক প্ৰতিশ্ৰুতি সেইবিলাকৰ বিষয়ে জনাম আৰু যোৱা ভিডিঅ'বিলাকতো মই ৰাইজৰ দল, কংগ্ৰেছ বা অন্যান্য পাৰ্টিবিলাকে যি প্ৰতিশ্ৰুতি দিছে সেইবিলাকৰ বিষয়ে জনাই আহিছোঁ। গতিকে বিজেপিৰ কথা নজনালে বিজেপি পাৰ্টিয়ে ভাবিব যে বা বিজেপি যিসকল ছাপোৰ্টাৰ্ছ আছে তেওঁলোকে ভাবিব যে মই বিজেপিৰ বিৰোধিতা কৰোঁ। তো সেইকাৰণে প্ৰত্যেকে আগবঢ়োৱা প্ৰতিশ্ৰুতিবিলাক আপোনালোকক জনাই আহিছোঁ। আজি বিজেপিৰ বিষয়ে ওলাইছে কাৰণে বিজেপিৰ কথা কৈছোঁ। খবৰ ওলাই পৰিছে, প্ৰথমটো তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি হৈছে নিবনুৱা সমস্যা সমাধান আৰু তাৰ লগতে মহিলা সবলীকৰণ। এতিয়া বিজেপি পাৰ্টিৰ ফালৰ পৰা কৈছে যে নিবনুৱাৰ সমস্যা সমাধান কৰিবৰ কাৰণে 2 লাখ ল'ৰা ছোৱালীক কৰ্মসংস্থাপন আগবঢ়াব বুলি জনাইছে। তাৰ লগতে মহিলাসকলে এতিয়া 25,000 টকাকৈ লাভ কৰিব। মানে যিসকল মহিলাই নেকি আত্মসহায়ক গোটত আছে সেইসকল মহিলাই 25,000 টকাকৈ লাভ কৰিব বুলি এনডিএ পাৰ্টিৰ তৰফৰ পৰা এনডিএ মিত্ৰজোঁটৰ ফালৰ পৰা আপোনালোকক প্ৰতিশ্ৰুতি আগবঢ়াইছে। গতিকে আপোনালোকে নিজেই বিবেচনা কৰিব গোটেইবিলাক প্ৰতিশ্ৰুতি চাই যে কোন পাৰ্টিয়ে আপোনালোকৰ কাৰণে বেছিকৈ কাম কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো অৰ্থাৎ দ্বিতীয়টো প্ৰতিশ্ৰুতিৰ ফালে। দ্বিতীয়টো প্ৰতিশ্ৰুতি হৈছে বিনামূলীয়া খাদ্য। যে কি বিনামূলীয়া খাদ্য আগবঢ়াব এনডিএ পাৰ্টিয়ে বা বিজেপিয়ে কি আপোনালোকক বিনামূলীয়া খাদ্য আগবঢ়াব। এতিয়া চাউল বিনামূলীয়াকৈ দিয়ে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। ৰাজ্য চৰকাৰসমূহে নতুনকৈ দালি, চেনি আৰু নিমখ দিয়াৰ ব্যৱস্থা কৰিছিলে। দালি, চেনি আৰু নিমখ অবিৰতভাৱে আপোনালোকে পাই থাকিব। তাৰ লগতে আপোনালোকে মিঠাতেল আৰু চাহপাত এই দুটা বস্তু বিনামূলীয়াকৈ লাভ কৰিব। অৱশ্যে চেনি, দালি আৰু নিমখ এইকেইটা বিনামূলীয়াকৈ নিদিয়ে, কিন্তু বিনামূলীয়াকৈ দিব। লগতে চাহপাত আৰু মিঠাতেল এইকেইটা সামগ্ৰীও বিনামূলীয়াকৈ আগবঢ়াব। বৰ্তমান আমি কিনিব লগা হৈছে সুলভ মূল্যত, কিন্তু অনাগত সময়ত আপোনালোকে বিনামূলীয়াকৈ লাভ কৰিব বুলি জনাইছে বিজেপি পাৰ্টিৰ তৰফৰ পৰা। আগবাইছোঁ ইয়াৰ পাছৰটো প্ৰতিশ্ৰুতিৰ ফালে। খবৰ ওলাই পৰিছে, এনডিএ পাৰ্টিয়ে ঘোষণা কৰিছে যে ল'ৰা ছোৱালীৰ শৈক্ষিক দিশটোৰ ওপৰত যথেষ্ট কাম কৰিব বুলি জনাইছে। এতিয়াৰে পৰা ল'ৰা ছোৱালীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়িব পাৰিব। সেয়াই নহয়, তাৰ লগতে টিউশ্যন কৰিবৰ কাৰণেও এতিয়া ক্লাছ 10ত পঢ়ি থকা ল'ৰা ছোৱালীসকলক চৰকাৰৰ ফালৰ পৰা টিউশ্যন ফিজ প্ৰদান কৰিব, বিনামূলীয়া চাইকেল প্ৰদান কৰিব আৰু লগতে যিবিলাক ল'ৰা ছোৱালীয়ে নেকি গ্ৰেজুৱেট কৰি পাছ কৰিব, যিসকলে চাকৰি বাকৰি নাপাব তেওঁলোকক এবছৰৰ কাৰণে প্ৰত্যেক মাহে কিছু এমাউণ্ট দি ৰাখিব। মইনা নিযুত আঁচনি, বাবু আঁচনি এই আঁচনিবিলাকৰ জৰিয়তে সুবিধাসমূহ লাভ কৰি থাকিব। গতিকে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে এইকেইটা কাম কৰিম বুলি জনাইছে। একেবাৰে শেষত তেওঁলোকে ঘোষণা কৰিছে যে অৰুণোদয় আঁচনি আৰু চৰকাৰী ঘৰ এই দুখন আঁচনিৰ ওপৰত তেওঁলোকে এটা ডাঙৰ সিদ্ধান্ত লৈছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আগন্তুক বৰ্ষত তেওঁলোকে অসমৰ প্ৰত্যেকগৰাকী আই মাতৃকে অৰুণোদয় আঁচনিৰ পইচা বিতৰণ কৰিব।
তাৰ লগতে প্ৰায় 1.5 লাখ টকাকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ প্ৰদান কৰিবৰ কাৰণে 1.5 লাখ টকাকৈ মানে যি নেকি আৰু চৰকাৰী ঘৰৰ অধীনত দিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা তো সেই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 1.5 লাখ টকাকৈ চৰকাৰী ঘৰ বনাবৰ বাবে চাহ বাগানৰ লাইনৰ মানুহবিলাকক পইচা বিতৰণ কৰিব মানে এতিয়া বহু চাহ বাগানৰ লাইনৰ মানুহক মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিছে তো সেই সকলক চৰকাৰী ঘৰ বনাবৰ কাৰণে 1.5 লাখ টকাকৈ প্ৰদান কৰিব তো এনডিএ তথা বিজেপি পাৰ্টিৰ ফালৰ পৰা এইকেইটা প্ৰতিশ্ৰুতি আগবঢ়াইছে অসমৰ জনতাৰ কাৰণে এতিয়া আপোনালোকে নিজেই বিবেচনা কৰিব যে আপোনালোকক কেৱল আঁচনি লাগে নে অন্যান্য বিকাশো দৰকাৰ নে আপোনালোকক অন্যান্য বিকাশৰ লগে লগে এই আঁচনিবিলাকৰো দৰকাৰ তো সেই বস্তুবিলাক ভাবি চিন্তিব আৰু তাৰ পাছত আপোনাৰ বহুমূলীয়া কমেণ্টটো জনাবলৈ কিন্তু নাপাহৰিব আকৌ এবাৰ কৈছোঁ যে ভিডিঅ'টো কিন্তু স্পন্সাৰ্ড নহয় মই কেতিয়াও কোনো পলিটিক্যাল পাৰ্টিৰ পৰা টকা লৈ ভিডিঅ' প্ৰস্তুত নকৰোঁ এনেকুৱা অফাৰ আহিছে নহয় যথেষ্ট টকাও দিছে কিন্তু সেই অফাৰ মই টোটেলি নাকচ কৰিছোঁ ইয়াৰ আগতো আহিছিলে লোকসভা নিৰ্বাচনৰ আগে আৰু এইবাৰ বিধানসভা নিৰ্বাচনৰ আগেও তেনেকুৱা অফাৰ আহিছে গতিকে সেই অফাৰবিলাক মই সম্পূৰ্ণ নাকচ কৰিছোঁ গতিকে চিন্তাই নকৰিব যে মই পলিটিক্যাল পাৰ্টিৰ পৰা পইচা লৈ ভিডিঅ' প্ৰস্তুত কৰিম বুলি খবৰ ওলাইছে সেইকাৰণে জনাইছোঁ যদি ভাল লাগে লাইক এটা কৰি থৈ যাব তো আজিৰ ভিডিঅ'টো ইমানেই পুনৰ এটা ভিডিঅ'ত সকলোকে লগ কৰাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম